মাঘ বিহু ভোগালী উৰুকাৰ সকলোকে নমস্কাৰ। বিহুৰ শুভেচ্ছা জনাই দে এটা। নমস্কাৰ। মোৰ ফালৰ সেইটো জাগাৰ বিষয়ে অকণমান কৈ দিব। এইটো আমি অসম অৰুণাচল সীমান্তৱৰ্তী দৌৰপাঙত আছোঁ। সকলোকে উৰুকাৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ জনাইছো গাইজ। তো আজি আমি গৈ আছো পিঠা বনাব। আজি পিঠা লাৰু বনাবলৈ গৈ আছো। তো আমি নাৰিকল লাৰু বনাম। তো আমি যিহেতু আমি ঘৰ বিহু ঘৰ যাই নাপাওঁ, গতিকে আমি আমাৰ কহিনত আমি নাৰিকল লাৰু বনাম, নাৰিকল পিঠা, তিল পিঠা, তাৰপিছত আৰু কি বনাম, ঘিলা পিঠা, তাৰপিছত তিলৰ লাৰু। মুঠতে আজি কি কি হয় সবিশেষ আপোনালোকৰ ভিডিঅ'ত দেখাই থাকিম। তো আপোনালোকে চাই থাকিব। যিহেতু আমি বিহুত ঘৰত যাব নাপাওঁ, আমাৰ কহিনুৰ থিয়েটাৰৰ ষ্টাফে তাৰমানে এক জেগাত ধুনীয়াকৈ পিঠা চিঠা বনাব। সেই পিঠা বনোৱা জেগাটোলৈ গৈ আছোঁ। আৰু এইফালে আমাৰ মেইনটোদা ওলাইছে। হেপী বিহু মানে ভোগালী বিহু, ভোগালী বিহুৰ মানে খোৱাৰ দিন, মানে ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আমি এনেকৈ পথাৰে যাম শ্বৰ্টকাট। এইফালে দি গ'লে 2 কিলোমিটাৰ আৰু এইফালে দি গ'লে আধা কিলোমিটাৰ। গতিকে আমি শ্বৰ্টকাট যাম। গৈ থাকোঁ ডাইৰেক্ট। তো আজি ভোগালী বিহুত কি কি হয় তো আপোনালোকে সবিশেষ দেখাই থাকিম। সেইটো শেষলৈকে চাই থাকিব। আজি কোনে কি পিঠা বনাই চব দেখাম। কোনে কেনেকৈ পিঠা বনায়, কি পিঠা বনায়, চব সবিশেষ দেখাই থাকিম। মুঠতে আপোনালোকে চাই থাকিব। তো আমি ফাইনেলি আমি য'ত মানে পিঠা লাৰু কিবা কিবি বনাব সেইটো জেগাত আহি পালোঁ। বাকী মানুহ আহি পোৱা নাই। তো মানুহ সোনকালে আহিলে ভাল আছিলে। আমাৰ ৰাতি শ্ব' আছে আজি, আমাৰ বিদায় নিশা। তাৰ মাজতে আমাৰ খানা আছে, সোনকালে শ্ব' কৰিব লাগে আৰু শেষ কৰিব লাগে। তো এই ভোগালী বিহুত তই কি কবি? ভোগালী বিহুত কি কওঁ, ক'ব লগাটো বেলেগ একো নাই। আমাৰ এইটো অসমীয়া পৰম্পৰাগত আমাৰ মেইন বস্তু ভোগালী বিহু, মাঘ বিহু সকলোৱে পালন কৰক। হেপী ভোগালী বিহু। বহুত বহুত শুভেচ্ছা থাকিল। মাংস খাওক, মাছ খাওক, পিঠা খাওক, জলপান খাওক, চব খাওক, কিন্তু কাজিয়া নকৰিব দেই, একদম কাজিয়া নকৰিব। বাকী ভালে থাকক। আৰু কালি মেজিৰ জুয়ে যাতে সকলোকে ৰঙীন কৰি পেলাই, তাৰ বহুত বহুত শুভকামনা থাকিল। আৰু ৰাতি আৰু আমাৰ কিবা কিবি ধামাকা হ'ব, ডান্স চান্স হ'ব, দেখাই থাকিব। দেখাই থাকিম চব দেখাই পাব। এই বিহুৰ বতৰত ঘৰলৈ মনত পৰে নপৰে? বিহুৰ বতৰততো ক'ব গ'লেতো ঘৰলৈতো বহুত মনত পৰে, কিন্তু আমাৰতো উপায় নাই, বিহুটো আমি নাপাওঁ। কিন্তু ইয়াতে এনেকে মানে বিহুটো পালন কৰিব লাগিব। যিহেতু আমি ঘৰটো আমি নেদেখোঁ। ফোন কৰিম এতিয়া ঘৰত, ফোন কৰি পেলাই মা কি কৰিছে এনেকৈ খবৰ চবৰ ল'ম, দেউতাহঁতক আমি খবৰ ল'ম। সেয়াই আৰু বেলেগ আৰু কি খবৰ, ঘৰলৈ মনত পৰে, কিন্তু উপায় নাই, আমি ঘৰত যাব নোৱাৰোঁ। থিয়েটাৰত থকা মানুহে গম পায় থিয়েটাৰৰ জীৱন কেনেকুৱা আচলতে। সেইকাৰণে আমাৰ উপায় নাই। ইয়াতে আৰু ঘৰৰ নিচিনাকৈ বুলি খাব লাগিব। আৰু যিহেতু মানে ওচৰত পেণ্ডেল থাকিলেতো যাব পৰা যায়। আমি বহুত দূৰ আছোঁ, লখিমপুৰ আছোঁ। এতিয়া লখিমপুৰৰ ভিতৰত আমাৰ অৰুণাচলৰ ওচৰত একদম বহুত ভিতৰত আহিব লাগে। উপায় নাই। থিয়েটাৰ মানে এইটো জেগা বন্ধ, মানে থিয়েটাৰ বন্ধ থাকিলেও আমি যাব নোৱাৰোঁ। গতিকে আমি ইয়াতে কিবা এটা বনাই মিলি জুলি খাম। খানা আছে, মাছ মাংস চব হ'ব। এতিয়া লাৰু পিঠা বনোৱা দেখাব দেই। এতিয়া ৰাফাই দেখাব লাৰু পিঠা, দেখাবি দে ধুনীয়াকৈ দেখাম। আমি ঢেকি দিম, আমি ঢেকি দিম। তো চাই থাকিব। মই জীৱনত ঢেকি দি পোৱা নাই, আজি আমি প্ৰথম ঢেকি দিম। নাই পোৱা, বিদ্যা পোৱা নাই। এতিয়া আমাৰ অফিচ বিহুলৈ ঘৰত মনত পৰে নপৰে? বহুত মৰম আছে ঘৰলৈ। এইফালে ঘৰত মা দেউতা অকলে আছে। সেই আৰু অকলে খাব লাগিব, নিজে গোটাব লাগিব, নিজে খাব লাগিব। এতিয়া মই ঘৰত নাই। তো বেছিকৈ ভাবি থাকিব নালাগে। বেছিকৈ ঘৰলৈ ভাবি থাকিলে তো মনলৈ দুখ আহে, চকুৰ পানী ওলাই যায়। তো গতিকে নিশ্চিন্তে থাকক, ভালে থাকক।
অভিজিত বৰ্তমান ঢেঁকীত ব্যস্ত হৈ আছে এটা বৰ্তমান ট্ৰাই কৰি আছে হৈ যাব ইয়া বাহিৰ কামত ব্যস্ত মানে কামত লাগি গ'ল এতিয়া তই তাৰমানে কি মই টেলিকাষ্ট পঠাম খালি ভিতৰত খাব নোৱাৰে বেছি লাগি আছো কামত প্ৰথমবাৰ ঢেঁকি দি আছো নাজানো বাৰু ঢেঁকি দিব শিকি আছো বিহুৰ শুভেচ্ছা জনাই দে এটা নমস্কাৰ মোৰ ফালৰ পৰা অসমবাসী ৰাইজক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু মৰম যাচিছোঁ আহক আমি সকলোৱে মৰমেৰে আমাৰ মৰমৰ বিহুটো আদৰোঁ আৰু সকলোৱে এনজয় কৰোঁ ধন্যবাদ বিহুৰ শুভেচ্ছা জনাই দে কিবা এটা লাগি আছে কামত লাগি আছে আৰু প্ৰতি বছৰে নিচিনা এবছৰো লাগি আছে আৰু কামত বিতন দা ঐ বিতন দা মাঘ বিহু ভোগালী উৰুকাৰ সকলোকে নমস্কাৰ সকলোৱে ফূৰ্তি কৰক খালি নিজৰ লেভেলত থাকি কৰক সকলোকে উৰুকাৰ শুভেচ্ছা জনালোঁ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ সকলো সুখেৰে থাকক এনজয় কৰক ফূৰ্তি কৰক বঢ়িয়া মজা তামান খাওঁ অলপো নেৰিব চুৰ কৰি খাব দেই চুৰ কৰি খাব আমি ঠিকে দি আছো আজি প্ৰথমবাৰ ঠিকে দিছো আমাৰ নাজানো হৈ যাব
মানে জগাল কৰি দি আহিলোঁ এতিয়া আমি বিশেষ জেগালৈ যাম পিকনিক যাওঁ আমি অৰুণাচল প্ৰদেশ দৌপাং কিবা দৌপাং বুলি কালি কৈছে আৰু মেইন আৰু যদি কিবা নাম আছে নাজানো দৌপাং অৰুণাচল প্ৰদেশ যি নহওক যাম যি নহওক চাই থাকক ভিডিঅ'টো শেষলৈকে পিকনিক যাব পিকনিক যাম গাড়ীখন আহি আমি আছে দাদাহঁতৰ লগত পিকনিক যাম তো চাই থাকক শেষলৈকে ক'ত যাম কি কৰোঁ অভিষেক দেখাই থাকিম চশমাযোৰ কিন্তু বেয়া নিচিনা আমি গৈ আছোঁ টেনশ্যন দিব কেতিয়া ভালো নেক্সট এইটো ভালো নেক্সট ভালো হ'লে বহুত বলমেন নহয় বালগেৰিয়া বালগেৰিয়া বলমেন হিচাপটো লগাই নেকি নহয় এইটো অকল বলে হেৰি মাল জেগাত নেকি কালিয়ে বিহুত আছিল ফাইনেলি আমি যিটো মানে জেগাত আহিব বিচাৰিছিলোঁ সেইটো জেগাত আমি ফাইনেলি আহি পালোঁ দাদা এইটো জেগাৰ বিষয়ে অকণমান কৈ দিব এইটো আমি অসম অৰুণাচল সীমান্তৱৰ্তী দৌৰপাঙত আছোঁ দৌৰপাং হৈছে বিহপুৰীয়া সমষ্টিত অৱস্থিত এখন নদী এই নদীৰ পাৰত এটা ছাইড অৰুণাচল এটা ছাইড অসম আৰু এই আপোনালোকে দেখিছে কিমান ধুনীয়া এটা প্লেচ বহুত মানুহ আহে ইয়াত পিকনিক খাবলৈ আজি যিহেতু বিহু উৰুকা সেইকাৰণে ইয়াত এনেকুৱা ভিৰ ভাৰ নাই কিন্তু অন্য সময়ত আপোনালোকে খুব ধুনীয়া ইয়াত মানুহ হয় তাৰমানে বহুত মানুহ বহুত দূৰৰ পৰা যিখিনি দেখাব লাগে আপোনালোক বেক কেমেৰা ধুনীয়াকৈ দেখাম আৰু দাদাজন আহিছে ধুনীয়াকৈ একেলগে আৰু যিটো লাগি গ'ল চাউল মছলা পাতি লৈ পাই গ'ল মই ভাল পাওঁ আনচাৰে কিন্তু মোৰ টেনশ্যনটো কি মোৰ টেনশ্যনটো গমেই পাইছে এতিয়া মোবাইল বেয়া হ'লে টেনশ্যন গমেই পাইছে মই কি কৰিম এতিয়া মই সেইটো কওঁ এইটো মোবাইল বেয়া হৈছে মোৰ মোবাইলটো বেয়া হ'ল গাইছ আৰু যিসকলে মোক ফোন কৰে যদি ফোনটো পাব কিন্তু মই ফোনটো ৰিচিভ কৰিব নোৱাৰিম মই ৰাভাৰ চেনেলৰ জৰিয়তে মই কৈ দিওঁ ৰাভাৰ চেনেলৰ মই জৰিয়তে কৈ দিওঁ ফোন কৰিলে মোক পাব কিন্তু মই ৰিচিভ কৰিব নোৱাৰিম ডাইৰেক্ট কৰি বেছি দিন নহয় 3 দিনমান থাকিব ঠিক হৈ যাব নেক্সট পেনেলত ঠিক কৰি ঠিক কৰি দিম বুলি কৈছে ঠিক হৈ যাব বাৰু ঠিক হৈ যাব খানা চানা খাই লওঁ হ'লেও যি নহওক কিন্তু ভোগালী বিহুৰ বেছি জ্ঞাপন কৰিব ভোগালী বিহুৰ সকলো ৰাভা পোৱালি ইউটিউব চেনেলৰ পৰা সকলো পৰিয়ালবৰ্গলৈ ভোগালী বিহু লগ জনালোঁ বহুত মাজে মাজে ওলাই আছোঁ আমি আমাৰ বলেন ৰান্ধি আছে এইটো কি চিকেন তেমতে গাহৰি হৈ গ'ল ফৰেন চিকেন গাড়ী ফাঁচি আছে গাইছ পিকনিক প্লেচ চাওক ভিউ সেইটো হিলো চাওকচোন কিমান ডাঙৰ হিল বাপ্পা আৰু এইফালে আছে এইফালে চফা কৰিও আমাৰ খানা যা যোগাৰ হৈ গ'ল এতিয়া খালি খাব লাগে আৰু ঘৰ যাব লাগে ভাত আছে ভাতটো হোৱা নাই বাৰু আমাৰ হিৰোকে ধুনীয়াকৈ টোপনি মাৰি আছে যি নহওক চাই হওক কি হয় এইফালে পুৰা ফটো উঠাত ব্যস্ত হৈ আছে
বহি দিয়ক বহি দিয়ক দাদা আপুনি বহি দিয়ক তুমি এখানে যাও ভাত হ'বনে মাংস দি দিয়ক দাদা মাংস লৈ গাড়ী খাই নে ব্ৰইলাৰ খাই নে কি খাই চিকেনে খাব এই গাহৰি গাড়ী খাব জোৰটো নহয় এই আমাৰ কণমানি ভাইটি কেইটামান নাচি দে এ ফ্লগত উঠি যাবা টিভিত উঠি যাবা টিভিত মোৰ চেনেলত পাই যাবা কমে শইকীয়া তোমাৰ ৰাজদীপ বৰুৱা ৰাজদীপ আমাৰো আছে ন একেটা আমাৰ ডন মানিংগা চুকিকাৰ হিচাল্লা হাই দিগলা দুষ্ট দিগলা এইটো আমাৰ এইটো কোন 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 এইটো তুমি ন সেয়া হ'ল আমি য'ত আছোঁ মানে আমাৰ বৰ ল'ৰা তো বৰ্তমান লৈ আছোঁ আমাৰ সেই পাগলকেইটা তাতে নাচি আছে এই আজি বিহু তামান ফূৰ্তি আমাৰ এনজয় কৰি আছে এইকেইটা চাই লওক আমি ফূৰ্তি কৰি আছো নাচি আছো এয়া দাদা পুৰা মানে বাহত বজাই আছে আকৌ আহি গ'ল Bye bye guys.